वेलकम बैक टू माय यूट्यूब चैनल लिटिल चुनचुमिसाल और मोर नतुन एटा भिडिओ रहित आपनालोक सकलोके स्वागतम जनाइछु। और गाइस आज माने आमार रिजल्ट दिसि तो मैं गमे पोৱা नासिलु मैं गुवाहाटीत आसिलु तार पिছত मैं गुवाहाटीर পৰা सीधा घरत आहिलु केनेকৈ आहिलु अलपमान भिडिओ माने शॉर्ट भिडिओ बनाइछु अलपमान चाबो। तो मैं এনেকুৱাকৈ गुवाहाटीर পৰা माने आहिलु घरत माने भयते गुवाहाटी গৈছিলু 10 दिन मान थाकलु और जाबा लागबो किबा किबि কাৰণত। तो भाबि आछु जी रिजल्ट पाइছোঁ ताते मैं बहुत बेसि सुखी कारण मैं केতিয়া भबाই नासिलु जे এনেকুৱাকৈ रिजल्ट पाम बुली। तो थपतके रिजल्ट এটা পাই দিলু और পোনপ্ৰথমতে तो मामाक थैंक यू ক'ব লাগিব। तो मैं जेनेকুৱা रिजल्ट पाइছোঁ मामार ऊपर ভিত্তি কৰি और ऊपरवाला के लिए बहुत बहुत धन्यवाद क्योंकि मैं देखा रहा हूँ आप लोगों को मेरा रिजल्ट कैसा है वही है बता रहा हूँ। तो शुरू करते हैं मेरे वीडियो में। मेन टपिकলৈ আহোঁ मैं কেনেকুৱা रिजल्ट কৰিছোঁ আৰু কিমান কি আৰু ইমান কিয় मैं দেৰিকৈ এনেকৈ ভিডিঅ' শ্বুট কৰিব লগা হ'ল আৰু কিহৰ কাৰণে মই ইউটিউবত ভিডিঅ' দিয়া নাই তাকে ক'বলৈ চেষ্টা কৰিম। মই যেনেকুৱাকৈ এক্সাম দিছোঁ তাৰ কাৰণে মই বহুত বেছি সুখী কাৰণ এইটো ৰিজাল্ট মই আশাও কৰা নাছিলোঁ। তো তাৰ বাবে মই বহুত বেছি সুখী। তো মেইন টপিকটো হৈছে মই কেতিয়াও ভবা নাছিলোঁ যেন মই পাছ কৰিম। অলৰেডি মই পাছ কৰিছোঁ আৰু বেয়া হৈছে কিন্তু मोर बेया लगा ना किन्तु घर मानुहर बेया लागिब पारे। और जेनेकुवा सेन्टारत मैं परीक्षा दिसु माने सारসকলৰ डिउटी হয় सारসকলে स्ट्रिक দিব कारण स्टुडेन्टे पढ़िब लागे किन्तु आमी पढ़ा नाइ माने हेइ कारणे एनेकुवा होइसे। तो अलप चलप पढ़िसिलु যদিও कमन समन मिला नाइ जेहेतु मैं साइन्स स्ट्रीम লৈ पढ़िसिलु किन्तु भालके माने ক'বলৈ ग'ले साइन्सत पढ़ा जिमान सहज सिमाने टान। तो सबे भावे जे साइन्स सहज माने सबे आमार गाँवर 100ৰ পৰা 80% মানুহে মানে সায়েন্সে লয়। তো মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়াৰ সময়ত মই গম পোৱা নাছিলোঁ কেনেকৈ সায়েন্স লৈ পঢ়িব লাগে। তো ঘৰত ছাৰসকলে আহিছিল তো কৈছে তোৰ পাৰ্চেণ্ট কিমান এনেকৈ কৈ মোক এডমিশ্যনটো লৈছিল। তো লোৱাৰ পিছত মোক এনেকুৱাকৈ সায়েন্সত পঢ়িলোঁ ফাৰ্ষ্ট ইয়াৰ কেনেকৈ ওপৰেদি গ'ল মই গমেই নাপালোঁ। তো তাৰপিছত ছেকেণ্ড ইয়াৰত আহিল মোৰ পালা। তো পঢ়িবলৈ বুজি নাপাওঁ একো মাথাত চাপ নধৰে আৰু তো কিতাপ চিতাপ লৈ অলপ চলপ বৈছোঁ যদিও পঢ়িবলৈ মন নবহে আৰু মনত নাথাকে এনেকুৱা বহুত বেছি কণ্ডিশ্যন পাইছোঁ। তো যিয়ে নহওক কিয় ভিডিঅ'টো এতিয়া মই আপোনালোকক দেখুৱাম মোৰ ৰিজাল্ট আৰু এতিয়া অপেনিং কৰিম ৰিজাল্টটো। তো বহুত বেছি দেৰি হৈ গ'ল মানে মই ভিডিঅ' বনোৱাটো মই ভবা নাছিলোঁ যে ভিডিঅ' বনাম তথাপিও বনাই আছোঁ কাৰণ যেহেতু আপোনালোকে মোৰ ফেমিলি মেম্বাৰ আৰু বহুত দিনে মই ভিডিঅ' চিডিঅ' আপলোড কৰা নাই কাৰণ বহুত বেছি মই ফাইনেন্সিয়েল প্ৰব্লেমত আছিলোঁ তাৰ কাৰণে বাৰু ভিডিঅ' চিডিঅ' বনাব পৰা নাই। তো এতিয়া বাৰু ভাবিছোঁ এই পৰিৱেশত আপোনালোকক মোৰ ৰিজাল্টটো অপেনিং কৰোঁ আৰু বলক মোৰ ৰিজাল্টটো চাওক। আৰু গাইজ বহুত চলিয়ে মোক ফোন কৰি মানে কৈ আছে তোৰ ৰিজাল্ট কেনেকুৱা হৈছে তাৰ কাৰণে এইটো ভিডিঅ' বনাই আছোঁ আৰু সকলোৱে মানে গম পাওক যেন মই কেনেকুৱা হৈছে মোৰ ৰিজাল্ট সেইটোৱে। এতিয়া মই আপোনালোকক দেখুৱাওঁ মোৰ ৰিজাল্ট। তো ইমান বেছি ভালো হোৱা নাই যিখিনি আছে তাতে মই সন্তুষ্ট। তো দেখাওঁ আৰু এইটোৱে হৈছে মোৰ নামটো এইটো শমশেৰ আলী। তো আৰু এতিয়া মই দেখুৱাওঁ আপোনালোকক ৰিজাল্ট। আৰু প্ৰথমতে ইংলিছত মই পাইছিলোঁ 25 আৰু 5 মাৰ্ক গ্ৰেছ পাইছোঁ। আৰু তাৰপিছত আছে এছামিছত 57 পাইছিলোঁ আৰু বটানীত মানে 9 পাইছিলোঁ আৰু এফালে প্ৰেক্টিকেল 14 আৰু জুলজিত মানে 19 আৰু এফালে পাইছিলোঁ 13। তো 55 হ'ল। আৰু মই পাইছোঁ ফিজিক্সত পাইছোঁ 21 আৰু ইয়াতে আছে 49 মানে 28 মোৰ প্ৰেক্টিকেল দিছিল তাৰ কাৰণে 49 হ'ল। আৰু এফালে মেথামেটিক্সত ডাইৰেক্ট 30 পাইছোঁ আৰু ডাইৰেক্ট 30 আৰু ইয়াতে মানে কেমিষ্ট্ৰি মোৰ মানে 4 হৈ গ'ল। তো 16 পাইছিলোঁ আৰু ইয়াতে 28 হিচাপ কৰক আৰু মই পাইছোঁ 3rd ডিভিজন। এফালে চাওক কিছুমানে ক'ব তোৰ কিয় এনেকুৱা ৰিজাল্ট হ'ল। তো সেইসকলক মই একো ক'ব নোখোজোঁ কাৰণ মই এনেকুৱা ষ্টাডি কৰা নাই যে মই ষ্টাণ্ড কৰিব লাগিব। তো মই জাষ্ট পঢ়িছোঁ তো তাৰ ভিতৰত এনেকুৱা হৈছে। তো মোৰ পাৰ্চেণ্টটো 44 হয়। তো 3 মাৰ্কৰ কাৰণে ছেকেণ্ড ডিভিজন নাপালোঁ। তো ভাগ্য ভালে আছে ক'বলৈ গ'লে 5 মাৰ্ক গ্ৰেছো দিছে। তো নহ'লে মই পাছ কৰিব নোৱাৰিলোঁ হয়। তো পোনপ্ৰথমতে থেংক ইউ মামাক আৰু ऊपर वाला को मैं थैंक यू देना चाहिए क्योंकि मेरे को इतना ज़्यादा हेल्प करने के लिए। तो यही है मेरा मकसद। तो रिजल्ट দেখাই দিলোঁ এতিয়া আপোনালোকক সন্দেহটো মাৰি দিলোঁ। আৰু মই ইমান দিনে কিয় ভিডিঅ' চিডিঅ' বনোৱা নাই মানে ভিডিঅ' চিডিঅ' পোনপ্ৰথমতে যেতিয়া মই ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মানে মোক বহুত বেছি ঠাট্টা কৰে আৰু এতিয়া মানে
সেই 7টাৰ মানে কনচেপ্টখিনি মই ক্লিয়াৰ কৰি দিছোঁ আৰু কিবা কিবি প্ৰব্লেমত আছিলোঁ তো তাৰ কাৰণে মই ভিডিঅ' চিডিঅ' আপলোড কৰা নাই এতিয়া আৰু পৰা ষ্টাৰ্ট কৰিম আৰু ভিডিঅ' চিডিঅ' তো যিমানখিনি হৈছে তাতে মই সন্তুষ্ট তো কিছুমানে ক'ব মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছা থাৰ্ড ডিভিজন পাইছা হাই ছেকেণ্ডেৰীত তো সেইটো ডাঙৰ কথা নহয় পঢ়াটো মেইন মই পঢ়া নাছিলোঁ তাৰ কাৰণে পোৱা নাই তো যিমানখিনি পাইছোঁ মই সন্তুষ্ট মোৰ ঘৰৰ মানুহে সন্তুষ্ট মানে অলপমান পাপাই হাল্লা কৰি আছে বেলেগৰ ল'ৰা এনেকুৱা কৰিলে তই কিয় কৰিব নোৱাৰিম তো ক'বই যিহেতু দেউতাই ইমান টকা মোৰ ওপৰত খৰচ কৰি দিছে তাৰ ওপৰতে তো এইখিনি ক'বলগীয়া আৰু মোৰ লগত এজন ব্যক্তি আছিল সেই ব্যক্তিজনে এইজন মালটো তো তো মোৰ ৰিজাল্টৰ অনুভূতিটো তোমাৰ কেনেকুৱা বহুত বেছি ভাল লাগিছে কাৰণ আমি চাই আছোঁ যে বৰ্তমান সময়ত চলিগিলা একদম লেখা পঢ়া নকৰে আৰু আমাৰ গাঁৱত বহুতকেইটা ফেইল কৰিছে কিন্তু আমাৰ চমচেৰে কিবাকৈ টানিমুনি হ'লেও পাছ কৰিছে তো ইয়াৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ ই পঢ়াই নাছিল মই বহুত ভালদৰে জানো ইয়াক কাৰণ ই ফুৰি থাকে ঘূৰি থাকে এই ভিডিঅ' চিডিঅ' বনাই থাকে মানে পঢ়া পাতিত মানে মনোযোগ একদমেই দিয়া নাছিল তথাপি যে কিবাকৈ পাছ কৰিছে এইটো বহুত ডাঙৰ কথা তো ভাল লাগিছে ভাই তই যে পাছ কৰিছে আমাক খাই খানা দিব লাগিব খানাটো মেইন ফেইল কৰিলেও মই খানা দিলোঁ এতিয়া খানাটো দিব লাগিব খানা মেইন সেইটোৱে তো পাছ কৰিছোঁ তাতেও মই সন্তুষ্ট তো এতিয়া কি কৰিম সেইবিলাক বাৰু নকওঁ তো এতিয়াৰ পৰা ৰেগুলাৰ মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো চাই থাকিব শেষত এটাই কথাই ক'ম সকলোৱে বাৰু পঢ়ি শুনি মানে চাকৰি কৰিব নোৱাৰে কিছুমানে বিজনেছ কৰিব লাগিব কিছুমানে বেপাৰ বাণিজ্য কৰিব লাগিব তেনেকুৱাকৈ চলিব লাগিব তো সকলোৰ ব্ৰেইনটো মানে একেই নহয় যে তেতিয়াও ল'ৰা নিচিনা তই কিয় নাপালি এনেকুৱা হ'ব নোৱাৰে কেতিয়াও তো কিবা কিবি প্ৰব্লেমৰ কাৰণে মানে ৰিজাল্ট বেয়া হয় তো মোৰ সেনেকুৱা কণ্ডিশ্যন হৈছিল তাৰ কাৰণে ৰিজাল্ট বেয়া হৈছে তো যিখিনি পাইছোঁ মই সন্তুষ্ট মই কোৱা নাই যেন মই সন্তুষ্ট নহয় মই এইখিনিও আশা কৰা নাছিলোঁ যেন মই থাৰ্ড ডিভিজন পাম তো সেইটোৱে তো মই বহুত দিনে ভিডিঅ' বনোৱা নাই তাৰ কাৰণে মই দুখিত তো নেক্সট মই চেষ্টা কৰিম মানে দিবলৈ এতিয়াৰ পৰা আৰু মই মানে এতিয়া কি কৰোঁ আপোনালোকক সকলোখিনি নেক্সট ভিডিঅ'ত মানে দেখাই থাকিম তো যদি ভিডিঅ'টো ভাল লাগে আৰু লাইক কমেণ্ট আপোনালোকৰ মৰ্জি সেইটোৱে